নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ দুখীয়াৰ বাবে এটা ফল খবৰ দিলে। কিয়নো ৫ লাখ টকাৰ পৰা ১ কোটি টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰিব মহিলা আৰু পুৰুষসকলৰ বাবে। লগতে কি ক্ষেত্ৰত লাভ কৰিব এই আৰ্থিক সাহায্য এয়া মুখ্যমন্ত্ৰীগৰাকী মন্তব্য কৰিছে। আত্মীয় গোটৰ মহিলাৰ একাউণ্টত সোমাব ১০,০০০ টকা। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বেংক একাউণ্টত প্ৰত্যেক মাহতে চৰকাৰে সোমাই দিব টকা। SBIৰ একাউণ্ট থকা প্ৰত্যেকজন মহিলা আৰু পুৰুষৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। লগতে কৃষকসকলৰ বাবে এটা ভাল খবৰ, কৃষকসকলৰ টকা বৃদ্ধি পাইছে। কেৱল এয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালৰ বাবে এটা বৃহৎ সিদ্ধান্ত। ৫ লাখ টকাৰ পৰা ১ কোটি টকা পৰ্যন্ত আৰ্থিক সাহায্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কি ক্ষেত্ৰত লাভ কৰিব এই বৃহৎ আৰ্থিক সাহায্য এয়া সম্পূৰ্ণকৈ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকী। চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ বাবে এটা বৃহৎ সিদ্ধান্ত। ৫ লাখ টকাৰ পৰা ১ কোটি টকা পৰ্যন্ত আৰ্থিক সাহায্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কি ক্ষেত্ৰত লাভ কৰিব এই বৃহৎ আৰ্থিক সাহায্য। চৰকাৰী কৰ্মচাৰী কৰ্তব্যৰত অৱস্থাত মৃত্যু হ'লে পৰিয়ালে পাব ৫ লাখ টকাৰ পৰা ১০ লাখ টকা। কেৱল এয়াই নহয়, ইয়াৰ উপৰিও থাকিব অতিৰিক্ত লাইফ ইঞ্চুৰেঞ্চ। কৰ্মচাৰীগৰাকীৰ দুৰ্ঘটনাত মৃত্যু হ'লে পৰিয়ালে লাভ কৰিব ১ কোটি টকা। আৰু দুৰ্ঘটনাত পতিত হৈ কৰ্মচাৰীগৰাকী চিৰদিনলৈ গুণীয়া হ'লে পাব ৭০ লাখ টকা। SBI আৰু অসম চৰকাৰৰ মাজত বিশেষ চুক্তিবদ্ধ হৈছে আৰু অভিষেকত চুক্তিত স্বাক্ষৰ হৈছে। ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব চৰকাৰৰ এই সিদ্ধান্ত। আৰু চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ বাবে এটা বৃহৎ সিদ্ধান্ত। হয় বন্ধু-বান্ধৱসকল, চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিখন মন্তব্য কৰিছে চৰকাৰী কৰ্মচাৰীক লৈ, ইয়াৰ বিষয়ত যদি কিবা আপোনাৰ ক'ব লগা থাকে নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ১ জানুৱাৰীৰ পৰা মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল। হয় বন্ধু-বান্ধৱীসকল, বদলিৰ বাবে কিদৰে কৰিব আপুনি সম্পূৰ্ণকৈ প্ৰক্ৰিয়া জানিব পাৰিব। ১ জানুৱাৰীৰ পৰা মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল। বদলিৰ বাবে কিদৰে কৰিব আপুনি আবেদন। চৰকাৰী কৰ্মচাৰীৰ মিউচুৱেল ট্ৰান্সফাৰক লৈ মুখ্যমন্ত্ৰীয়ে দিলে এটা ডাঙৰ খবৰ। বদলিৰ বাবে কৰ্মচাৰীয়ে কিদৰে বিচাৰিব মিউচুৱেল বদলি কৰিব বিচৰা অন্য ব্যক্তি। আৰু পৰ্টেলত আবেদনৰ পিছত একোটা বিভাগ আৰু একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত হ'ব বদলিৰ সুবিধা। ২ মাহ জুৰি খোলা থাকিব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল। আবেদনকাৰীৰ তথ্য ভেৰিফিকেশ্যনৰ পিছতে সন্মতি বুটাম কৰিব লাগিব ক্লিক। হয় বন্ধু-বান্ধৱীসকল, অভিষেকত আপুনি কেনেকুৱাকৈ আবেদন কৰিব সম্পূৰ্ণ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াত এয়া কিন্তু সম্পূৰ্ণকৈ চৰকাৰে ট্ৰান্সফাৰটো কৰিব। লগে লগে নিজৰ সুবিধা লগতে অনুসৰি লাভ কৰিব বদলি। আৰু আপোনাৰ সুবিধা অনুযায়ী আপুনি বদলি কৰিব পাৰিব। ১ জানুৱাৰীৰ পৰা মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল। হয় বন্ধু-বান্ধৱীসকল, আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিখন বদলিক লৈ এখন নতুন পৰ্টেল মুকলি কৰিবলৈ গৈ আছে, ইয়াৰ বিষয়ত কি ক'ব আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জানুৱাৰীৰ প্ৰথম সপ্তাহতে জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। অৱশেষত পঞ্চায়ত নিৰ্বাচনক লৈ আৰু কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। জানুৱাৰীৰ প্ৰথম সপ্তাহতে জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়ম সলনি হ'ব। ফেব্ৰুৱাৰী মাহত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন। ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক। জানুৱাৰী মাহত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈও বিশেষ নিয়ম সলনি হ'ব। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ ৭০% দলীয় প্ৰতীকত নহয়, ৩০% দলৰ প্ৰতীকত নিৰ্বাচন অনুষ্ঠিত হ'ব। জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। শীঘ্ৰেই মুকলি হ'ব ADREৰ ৰিজাল্ট। আৰক্ষীত লিখিত পৰীক্ষা কেতিয়া হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। ADRE পৰীক্ষাৰ্থী আৰু আৰক্ষীৰ নিযুক্তি পৰীক্ষাক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী বা মাৰ্চ মাহৰ প্ৰথমতে লাভ কৰিব এটা ভাল খবৰ। কিয়নো নিৰ্ধাৰিত সময়ত ৰাজ্যত ৩০,০০০ নিবনুৱাক চাকৰি দিবলৈ সাজু হৈছে চৰকাৰ। আৰু কথামতে কাম কৰিব ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।
আৰক্ষীৰ নিযুক্তি পৰীক্ষা ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত কৰা হ'ব বুলি ইও মন্তব্য কৰিছে। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম ভাগতে দিয়া হ'ব এডিআৰিৰ ৰিজাল্ট। এডিআৰি পৰীক্ষাৰ্থীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ উলিয়াইছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিক বিপদত পেলাবলৈ সাজু হৈছে নেকি নীতিশ কুমাৰ? হয়, আপুনি ঠিকেই শুনিছে, এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। নীতিশ কুমাৰে বিপদত পেলাব নেকি বিজেপি চৰকাৰক? বিজেপি এৰি পুনৰ আৰজেডি বা কংগ্ৰেছৰ হাতত মিলাব নেকি নীতিশ কুমাৰ? অৱশেষত ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিজেপি এৰি পুনৰ আৰজেডি বা কংগ্ৰেছৰে হাত মিলাব নেকি নীতিশ কুমাৰে? বিহাৰৰ মুখ্যমন্ত্ৰীলৈ লালু প্ৰসাদ যাদৱৰ ঘনিষ্ঠ বিধায়কৰ অফাৰ। কেৱল এয়াই নহয়, ৰাজনীতিত সকলো সম্ভৱ আৰু নীতিশ কুমাৰক আদৰিবলৈ সাজু আমি। ৰাজনীতিত স্থায়ী বন্ধু বা শত্ৰু একোই নাথাকে। নীতিশ কুমাৰে আমাৰ সৈতে হাত মিলালে চিন্তা চৰ্চা কৰিম। আৰজেডিৰ বিধায়ক বাই বীৰেন্দ্ৰৰ ডাঙৰ মন্তব্য কৰিছে। সলনি হ'ব নেকি বিহাৰৰ ৰাজনীতিৰ প্ৰেক্ষাপট? আৰজেডিৰ বিধায়ক বাই বীৰেন্দ্ৰৰ মন্তব্যক লৈ এইবাৰ তোলপাৰ বিহাৰৰ ৰাজনীতিত। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা ক'ব লগা থাকে নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা বেয়া খবৰ, প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দেহবান। হয়, আপুনি ঠিকেই শুনিছে, দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ কৰে মনমোহন সিঙে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দেহবান। দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ কৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ। স্বাস্থ্যৰ অৱনতি ঘটাত আজি ভৰ্তি কৰা হৈছিল দিল্লীৰ AIIMSত। আৰু AIIMSৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰা হৈছিল ডক্টৰ সিঙক। আৰু কেইবা মুহূৰ্তৰ পিছতে পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। গান্ধী পৰিয়ালৰ জোৱাই ৰবাৰ্ট বাদ্ৰাই ইনষ্টাগ্ৰামত দিয়ে এই দুখৰ খবৰ। আৰু দুটা কাৰ্যালয়ৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত আছিল ডক্টৰ সিং। আৰু ৰাজ্যসভাৰ বিৰোধী দলপতিৰ আসনতো বহিছিল ডক্টৰ মনমোহন সিং। ৰাজ্যসভাত অসমৰ সদস্য হিচাপে আছিল ডক্টৰ মনমোহন সিং। হয় বন্ধু বান্ধৱীসকল, এটা দুখৰ খবৰ মুখ উলিয়াইছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। মনমোহন সিঙৰ বিয়োগৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 1 জানুৱাৰীলৈকে ৰাজ্যিক শোক পালন। আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। 1 জানুৱাৰীলৈকে পালন কৰা হ'ব ৰাজ্যিক শোক। ৰাজ্য চৰকাৰৰ সকলো প্ৰতিষ্ঠানতে অৰ্থনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা। আৰু বাতিল কৰা হৈছে সকলো মনোৰঞ্জনমূলক কাৰ্যসূচী। 7 দিনীয়াকৈ পালন কৰা হ'ব ৰাজ্যিক শোক। ডক্টৰ মনমোহন সিংলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য ৰাজ্যিক শোক পালন। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিক চৰকাৰে প্ৰদান কৰিব বহুতো সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ডটো নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ৰেচন কাৰ্ড বনাই লওক। আত্মসহায়ক মহিলা একাউণ্টত সোমাব 10,000কৈ টকা অৰুণোদয় প্ৰদান কৰিব। লগতে PM কিষাণৰ টকা প্ৰদান কৰিব। যদি ৰেচন কাৰ্ডটো নাই অতি শীঘ্ৰে বনাই লওক। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।